জটিল ৰোগত আক্ৰান্ত দেৰগাঁৱৰ খন্তকগুৰি এটি 7 বছৰীয়া কদমানী। দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলৰ খন্তকগুৰি চিকোপামৰ দম্পতি এতিয়া টকিছে চকুলো। কাৰণ কদমানীটিৰ চিকিৎসাৰ বাবে নাই অৰ্থ। মৰম লগা 7 বছৰীয়া কদমানী ৰাজ বৰাৰ প্ৰয়োজন এতিয়া উন্নত চিকিৎসাৰ। কিন্তু দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া অসহায় পিতৃমাতৃয়ে আৰ্থিক দুৰ্বলতাৰ বাবে কৰিব পৰা নাই উপযুক্ত চিকিৎসা। পিতৃ ৰাতুল বৰা আৰু মাতৃ মীনাক্ষী বৰাৰ চৰকাৰ তথা সুহৃদয় ৰাইজলৈ আহ্বান অকণমান সহায়ৰ বাবে। আপোনাৰ অকণমান সহায়েৰে কদমানী ৰাজ বৰাৰ জীৱনত বিৰিঙাব পাৰে হাঁহিৰ। আৰ্থিকভাৱে অকণমান সহায় কৰিবলৈ যোগাযোগ কৰিব পাৰে 6000337486 নম্বৰ অথবা আৰ্থিকভাৱে সহায় কৰিবলৈ বেংক একাউণ্ট নম্বৰ 358291483335 IFC code SBI N 0002048। তোমাৰ জন্ম কতয়? GMC দেখাইছিলোগে, খালি চেকআপত মাতিছিলে। পইচা অভাৱৰ কাৰণে নিব নোৱাৰিলো মানে। হয় নেকি? ট্ৰিটমেন্ট এটা ক'ত কৰি আছে? এতিয়া বৰ্তমান অঞ্জুতি তাত দেখাই আছিলো। এমাহমান কৰিলো, আকৌ পইচা পাতি অভাৱৰ জহত মানে এতিয়া নিব পৰা নাই আৰু। কোনোবা সহায় কৰিছে নেকি? সহায় কোনেও পোৱা নাই। চৰকাৰে আজিলৈকে কিবা সাহায্য দিয়া নাই পোৱা নাই। একোৱে পোৱা নাই? একোৱে পোৱা নাই। অংগনবাদীতো সেয়া কাগজ পত্ৰ দিলো, লৈহে আছে, কিন্তু আজিলৈকে একো কৰি দিব পৰা নাই। চৰকাৰেতো বহুত আঁচনি লৈ আছে ট্ৰিটমেণ্ট কৰিবলৈও। এবাৰ আমাক এনেই নিয়াটো নিছিলে বাৰু গুৱাহাটীলৈ, কিন্তু চেকআপত যাবলৈ মানে পইচা পাতি অকণ অসুবিধা। মালিকে অকল দিন হাজিৰা কৰি খুৱাই যে, চববোৰ কিনা তাৰমানে। সেইটো কাৰণে মানে মই যাব নোৱাৰিলো আৰু চেকআপত। সুবিধা পালে ভাল আৰু তেনেকে কিবা এটা সহায় কৰিলে মানে। এতিয়া বহুতো সুবিধা তেনেকে দিয়ে আছে ন আমাৰ ল'ৰাটোৰ কাৰণে, তেনেকে সুবিধা এটাও যাতে আমাকো কৰি দিয়ে আৰু সেইটোকে জনালো। কষ্টত চলিছে। ল'ৰা পোৱালিটো চিকিৎসা কৰিবলৈ তেখেতসকলৰ হাতত মজিদৰ ধনৰ অভাৱ। গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ যিসকল আমাৰ চৰকাৰ বিষয়সকলক মই এটাই অনুৰোধ জনাওঁ, যাতে এই ল'ৰাটোক সুচিকিৎসা প্ৰদান কৰি তেখেতৰ পৰিয়ালবৰ্গক যাতে চকু মিলি চাই তাৰে আহ্বান জনালোঁ। 7 বছৰ বয়স হলৈকে মাকে কোচত লৈ থাকি যি কষ্ট ভুগিবলগীয়া হৈছে, আমি এই দেখি অতিষ্ঠ হৈছোঁ। গতিকে সেয়েহে আমি বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত ছাৰলৈ আমি অনুৰোধ জনাইছোঁ, যাতে এই ল'ৰাটিৰ পুষ্টি হ'বৰ কাৰণে তেখেতে আধৰুৱা নোহোৱাকৈ যেন ল'ৰাটো ট্ৰিটমেণ্ট ল'বলৈ কিবা এটা সুবিধা কৰি দিয়ে। সেয়েহে আমি হিমন্ত বিশ্ব শৰ্মালৈ প্ৰাৰ্থনা জনাইছোঁ। হ'ব। দেৰগাঁৱৰ পৰা দিব্যজ্যোতি কাকতিৰ ৰিপৰ্ট, DB নিউজ।